ৰাইজে বা মানুহে যি কয় কিমান লাগিল চাবাতে উঠি আছে। তো হেল্ল' এভৰিৱান, আই ৱান্টেডৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু মানে এই 2 দিন মানে ভিডিঅ' দিয়া নাছিলোঁ মই, কাৰণ তো মানে শ্বুটিং কৰিব মই টাইমে পোৱা নাছিলোঁ সেইটোবিলাক। চ' ভিডিঅ' অহা নাই এই 2 দিন। আজিও বৰ্তমান দেৰিয়ে হ'ল, এতিয়া বাজিল টাইম যদি কওঁ মই এতিয়া 5টাই বাজে ইভিনিঙত। চ' আজিও মানে দিনটো ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ, কিন্তু মানে টাইমে নহ'ল। মই মাক তাৰমানে নিলোঁ প্ৰথমতে ডক্টৰৰ তাত। এইবিলাক ভিডিঅ' কৰা ভাল নালাগে। মাক নিলোঁ ডক্টৰৰ তাতে, মাক কিবা আঙুলিত কিবা মানে ফ্ৰেকচাৰ হৈছিল। চ' আজি চেকআপ আছিল, চেকআপত নিলোঁ। তাৰপৰা লৈ আহিলোঁ, লৈ আহি মানে টেষ্টটোলৈ আহিলোঁ। তাৰপিছত মানে ক্লাইণ্টে ফোন কৰিছে যে ক্লাইণ্ট আহি আছে। বৰ্তমান ক্লাইণ্ট আহি পাইছে বাৰু। ক্লাইণ্টে কিবা কামত অলপ বাহিৰত গৈছে। এইটো ডিজাইন বনাব ক্লাইণ্টে, এইটো ডিজাইন হাতত বনাব ক্লাইণ্টে। চ' সেইটো দেখাই আছোঁ কেনেকৈ বনাওঁ। বাকী ডিজাইনটো মই প্ৰিণ্ট কৰিলোঁ এতিয়া। আৰু আজি আছে ইণ্ডিয়া আৰু চাউথ আফ্ৰিকাৰ ফাইনেল। চ' আজি সোনকালে যাম বুলি ভাবিছোঁ ঘৰত, যে ফাইনেলখনটো পূৰা চাব লাগিব একদম। মানে আজি কোন জিতে কোন তাতে, ইণ্ডিয়া জিকিলে ভাল আছিল আজি। তো ষ্টেনচিল এপ্লাই হৈ গ'ল এইটো। চ' এতিয়াতে এইটো বনাব লাগে, এইটো ডিজাইনটো ষ্টেনচিল। চ' এতিয়া এইখিনি কৰি লওঁ, ছেটআপখিনি মোৰ। তোৰ এইখিনি কমপ্লিট। চ' ইয়াত এতিয়া মানে হোৱাইট কৰিম। হোৱাইট কৰাৰ পাছত গোটেইখিনি কমপ্লিট হ'ব। বাকী পেইণ্ট কেনে হৈ আছে? বহুত না বাৰু। এইখিনি কমপ্লিট হ'লে দেখাই আছোঁ ৰ'ব। এইটো কমপ্লিট। চ' আপোনালোকক দেখাই আছোঁ এইটো কেনেকুৱা হৈছে। চ' আহক এইটো দেখাই আছোঁ। এয়া টেটুটো চাওক, এইটোৰ ফাইনেল লুক এইটো। ইয়াত অলপ অলপমান তাৰমানে হোৱাইট এপ্লাই কৰি দিছোঁ। এইটো আছিল ডিজাইনটো, এইটো আছিল। চ' এইটো ইয়াত কিছুমান চেঞ্জ কৰিছোঁ, যেনে হোৱাইট এপ্লাই কৰি দিছোঁ এইটোত। চ' এইটো গোটেই ডিজাইনটো চাওক কেনেকুৱা লাগিছে। চ' এইটো কেনেকুৱা লাগিছে কমেণ্ট বক্সত ক'ব, কমেণ্ট কৰি। আৰু যদি ভাল লাগিছে লাইক এটা কৰি দিব ভিডিঅ'টো। তোমাৰ কেনে লাগিল? বঢ়িয়া, নাইচ নাইচ বাৰু। এতিয়া এইটো শেষ কৰোঁ, মানে এইটো বেণ্ডেজ টেণ্ডেজ কৰি দিওঁ গোটেইখিনি। এইটোৰ ফাইনেল লুক। আৰু তাত এইটো আপোনালোকক দেখাই আছোঁ, মানে এইটোৰ ভিডিঅ' কৰা হোৱা নাছিল আচলতে। এইটো বনাইছিলোঁ, এইটো যোৱাকালি বনাইছিলোঁ। কেনেকুৱা হৈছে এইটো কমেণ্ট বক্সত ক'ব। এইটোৰ মানে ভিডিঅ' কৰা নাছিলোঁ কালি, যিহেতু মই ভিডিঅ' কৰা নাছিলোঁ। চ' এইটো মানে দেখাব পৰা নাছিলোঁ। বাকী অভাৰঅল দুয়োটাৰ এইটো তোমাৰ কেনে লাগছে? মোৰ মতে বহুত ভালে হৈছে। এতিয়া ৰাইজে বা মানুহে যি কয় ভাল লাগিলে ভাল বুলি ক'লে ভাল লাগিব। চ' কালি মই ভিডিঅ' কৰা হোৱা নাছিল কাৰণে এইটো দেখাব পৰা নাছিলোঁ। শ্বৰ্ট ভিডিঅ' বনাইছোঁ, আপলোড কৰিম বাৰু। আৰু আজিৰ হ'ল এইটো শ্বৰ্ট ভিডিঅ' কৰিম। আৰু এটা আছে, এইটো আছে। এইটো দিনাও কিজানি ভিডিঅ' কৰা নাছিলোঁ। নাই, এইটো দিনাও ভিডিঅ' কৰা নাছিলোঁ। তো এয়া ফাইনেলি মানে খেলা চাই আছিলোঁ, আমাৰ ইণ্ডিয়া জিতি গ'ল। মানে এইখন মোটামুটি খাটা খেলা জিতি গ'ল একদম। লাষ্টত হাৰ্দিক পাণ্ডিয়া, সূৰ্য কুমাৰ যাদৱ আৰু জসপ্ৰীত বুমৰা সিহঁতে মানে বঢ়িয়া কৰিছে একদম। তো ফাইনেলি ভালে লাগিল। ৱৰ্ল্ড কাপ বহুত বছৰৰ মূৰত পোৱা গ'ল এইটো। भारत ने ये विश्व कप जीता 2007 में साउथ अफ्रीका में जीता था विश्व कप, और 2024 में साउथ अफ्रीका के सामने जीता ये विश्व कप। 1983 की बात याद आती है जब वर्ल्ड कप उठाया था कपिल देव साहब ने, तो हर दिल से वेस्ट यू आर द बेस्ट अमंग्स द रेस्ट। और आज विराट कोहली जब वक्त आया कमत द मैन, एक कमाल की पारी खेली। The next day. আজি নেক্সট ডে। যোৱাকালি ইণ্ডিয়াৰ মেচ দেখিলে কেনেকুৱা হৈছে, পূৰা একদম মানে হাৰ্ট এটেক মেচ হৈ গৈছে একদম। যেতিয়া 30টা বলত 30 ৰান লগা আছিল, মই ভাবিছিলোঁ মেচ গ'ল আৰু তাৰমানে। তো তাৰপিছত মানে পূৰা হাৰ্দিক পাণ্ডিয়া, বুমৰা মানে বঢ়িয়া বল কৰিছে একদম। চ' ইণ্ডিয়া ফাইনেল জিকি গ'ল, বহুত মানে ভাল লাগিছে। তো
এতিয়া আজি হ'ল ছানডে, আজি মানে ক্লাইণ্ট আহিছে এতিয়া। চ' ক্লাইণ্ট আহিলে দেখাই আছোঁ কি ৰেটটো কৰে। ক্লাইণ্টৰ ডিজাইন চাগে চিলেক্ট হোৱা নাই, চ' ডিজাইনটো চিলেক্ট হ'লে আপোনালোকক ডিজাইনটো দেখাই আছোঁ কেনেকুৱা। আৰু এটা বস্তু মই অৰ্ডাৰ কৰিব লগা আছে, মই সেইখিনি অৰ্ডাৰ কৰি লওঁ। চ' ক্লাইণ্ট আহিলে দেখাই আছোঁ আপোনালোকক। তাৰ আগতে মোৰ এইখিনি অলপ ক্লিন কৰিব লগা আছে। কালি টেটু বনাই উঠি এইখিনি মানে ক্লিন কৰা হোৱা নাই। আৰু এয়া ষ্টিকাৰ মাৰি দিছোঁ, মই যিটো নিডেলছ বেছিকৈ ইউজ কৰোঁ তাৰ ষ্টিকাৰ এইটো দিছে এইবিলাক। চ' ইয়াত ষ্টিকাৰবিলাক মাৰি দিছোঁ আৰু বাকী চাফ চিকুণখিনি আছে এইখিনি কৰি লওঁ। আৰু এইফালে মই এইটো লগাইছোঁ চাৰ্জত, এইটো চাৰ্জ নাছিল। চ' এতিয়া বঢ়িয়াকৈ চাৰ্জ হৈ আছে। এইটোৰ বেটাৰী বেকআপৰ কাৰণে বঢ়িয়া লাগি আছে, একদম ধুনীয়া বেটাৰী দিয়ে। এইটো ইফালে এইটো হ'ল আপোনাৰ মোৰ মেচিনৰ বেটাৰী চাৰ্জ হৈ আছে। মানে যোৱাকালি চাৰ্জ দিম বুলি ভাবিছিলোঁ কিন্তু চাৰ্জ দিয়া হোৱা নাছিল। আজি ভালকৈ চাৰ্জ কৰিলোঁ, মানে ক্লাইণ্ট আহিলে নহ'লে অসুবিধা হ'ব। সেইখিনি চাফা কৰিলোঁ। ক্লাইণ্ট আহিল এতিয়া, ক্লাইণ্টে এইটো ডিজাইন চুজ কৰিছে, এইটো ডিজাইন বনাব আৰু তলত এইটো লিখিব। চ' এতিয়া মই ষ্টেনচিলখিনি বনাই লওঁ এইটোৰ। তো এয়া ফাইনেলি ৰেটটো দেখা পাইছে, এইটো কেনেকুৱা লাগিছে ক'ব এইটো এয়া চাই লওক ফাইনেল লুক। ক্লাইণ্টে এতিয়া গ'ল আৰু মানে কি এটা ক্লাইণ্টে মোক ফোন কৰিছিল, তাৰমানে ডিজাইন দিব কৈছিল। চ' এতিয়া ডিজাইনখিনি দিওঁ। সেইকাৰণে আজি যিটো ৰবিবাৰ বন্ধ কৰিম বুলি ভাবিছিলোঁ, কিন্তু আৰু এটা ক্লাইণ্ট আহিছিল। চ' সেই ক্লাইণ্টটো চাওঁ আহেনে নাই আৰু, মানে এইটো কৰি থাকিলোঁ। চ' কৰি থকাৰ কাৰণে ক্লাইণ্টক অলপ ক'লোঁ যে বেলেগ কাম আছে সেইটো কৰি আহক। গ'ল বাৰু ক্লাইণ্টে, এতিয়া আহেনে নাই আৰু চাওঁ। যদি আহে বাৰু টেটটো কৰোঁ, আৰু যদি নাহে এতিয়া ডিজাইনখিনি পঠাই আৰু ঘৰত যাওঁ। ত' এতিয়া মানে এইখিনি অলপ চাফ চিকুণখিনি কৰি লওঁ। সেইখিনি মোৰ টেটুটোৰ, আৰু টেটুটো কৰোঁতে টাইম কিমান লাগিল চাবাতে উঠি আছে। গোটেই টেটুটো 2 ঘণ্টা 25 মিনিট লাগিল। চ' এইখিনি টাইম লাগিল। এতিয়া মই এইখিনি মানে চাফ চিকুণ কৰি মানে ঘৰত যাওঁ। ঘৰত যাই এতিয়া মানে মামাহঁতৰ তাত যাব লগা আছে, মাক লৈ যাব লগা আছে। চ' লৈ যাওঁ, লৈ যাই তাক মানে দেখাই আছোঁ কোনখিনিত কৰোঁ। আৰু মামা আইতাক মানে বহুত দিন দেখা নাই, চ' আইতাকো একবাৰ চাই আহোঁ। তো মানে ঘটনাটো কি হ'ল, মানে টিহুত যোৱাটো মানে কেঞ্চেল হৈ গ'ল। তাৰমানে বৰষুণ আহি আছিল, চ' এইটো কেঞ্চেল হৈ গ'ল। তো আজিৰ ভিডিঅ'টো এইখিনিতে কৰিছোঁ। লগ পাই আছোঁ এটা নেক্সট ভিডিঅ'ত। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব, আৰু টেটুকেইটা কেনে লাগিছে কমেণ্ট বক্সত জনাব। যদি এইখিনিলৈকে তাৰমানে চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাই আছোঁ এটা নেক্সট ভিডিঅ'ত।